हेलो स्टूडेंट वेलकाम टू सेवा पाठशाला जिসকল ষ্টুডেণ্টে এবাৰ মেট্ৰিক দিব বহুত কেইজন ষ্টুডেণ্টে নাজানে যে কেনেকৈ OMR शीटখন ফিল কৰিব লাগে গতিকে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ উইথ প্ৰুফৰ সৈতে OMR शीट এটা তোমালোকৰ কাৰণে লৈ আনিছো যাতে তোমালোকে বস্তুখিনি ভালদৰে বুজি পোৱা লগতে এডমিট কাৰ্ড এখনো তোমালোকৰ কাৰণে ধুনীয়াকৈ মই প্ৰিপেয়াৰ কৰি আনিছো এডমিট কাৰ্ডত থকা যিখিনি তোমাৰ নেম ইয়াৰ উপৰি যিমানখিনি ৰোল নং এইখিনি কেনেকৈ ফিল আপ কৰিবা সেইখিনি তোমালোকক দেখুৱাম ইয়াৰ উপৰি তোমালোকে OMR ত থকা যিখিনি ঘূৰণীয়া চিন আছে সেই চিনখিনি কেনেকৈ পুৰ কৰিবা বা যেহেতু তোমালোকৰ OMR शीटখন কম্পিউটাৰত চেক কৰে গতিকে অকমান যদি বাহিৰত ওলাই যায় তোমালোকৰ কি হ'ব নম্বৰ কটাৰ খুব চান্স থাকে গতিকে আজিৰ ভিডিঅ'টো মেট্ৰিক দিয়া ষ্টুডেণ্টখিনি প্ৰথমৰ পৰা শেষলৈ ভালদৰে এটেণ্ড কৰা মই তোমালোকৰ আজি এইটো ভিডিঅ'ত কেনেকৈ ফিল আপ কৰিব লাগে তোমাৰ OMR शीटখন ইয়াৰ উপৰি লং কুৱেশ্যনৰ কেনেকৈ কি কৰিব লাগে গোটেইখিনি মই আজিৰ এইটো ভিডিঅ'ত ক'ম গতিকে চোৱা প্ৰথমেই তোমালোকক শিকাও যে OMR शीटখন কেনেকৈ ফিল আপ কৰিবা চোৱা তোমালোকৰ OMR शीटখন এনেকুৱাকৈ থাকিব ফাৰ্ষ্ট থাকিব ধৰি লৈছো যে মেথমেটিক্সৰ সাবজেক্ট কোড আৰু নেম এনেকৈ থাকিব যে C2 মানে জেনাৰেল মেথমেটিক্স ইয়াতে চোৱা তোমাৰ এডমিট কাৰ্ডটো ধৰা এনেকৈ থাকিব তোমাৰ এডমিট কাৰ্ড এনেকৈ আছে তোমাৰ ফটোৰ সৈতে হয়নে গতিকে ফাৰ্ষ্ট তোমাৰ কি ষ্টুডেণ্ট নেম তোমাৰ যেটো নাম আছে ইয়াত ধুনীয়াকৈ লিখিবা ইয়াতে আছে ধৰা তাজনুৰ আলী তোমাৰ নামটো লিখিবা ইয়াৰ পিছত যেটো ৰুল এটা তোমাৰ এডমিটত থাকিব ৰুল তুমি এই ৰুলটো লিখিব লাগিব যে B2662 ইয়াতে ৰুলৰ জায়গাত লিখিব লাগিব তাৰপিছত নাম্বাৰ যেটো আছে অৰ্থাৎ নংকে থাকিব তোমাৰ এডমিটত হেতু লিখিব লাগিব 0062 ইয়াতে লিখিব লাগিব 0062 ইয়াৰ পিছত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমাৰ এডমিটতে থাকিব সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো অকনো ভুল নোহোৱাকৈ ইয়াতে লিখিবা তাৰ পিছত সেন্টাৰ নেমটো তোমাৰ ইয়াতে থাকিব এডমিটত তুমি এনেকৈ থাকিব যে এক্সাম সেন্টাৰ তুমি এনেকৈ এক্সাম সেন্টাৰৰ নেমটো ইয়াতে লিখিব লাগিব ঠিক আছে ইয়াৰ পিছত আহিব তোমাৰ সব কোৱেশ্চন নম্বৰটো মই তোমাক দেখাই দিও কোৱেশ্চন এনেকৈ তোমাৰ কোৱেশ্চন সেট থাকিব যে সেট A ইয়াৰ পিছত আৰু এটা থাকিব সেট B এনেকৈ থাকিব তোমাৰ সেট B আকৌ এনেকৈ থাকিব সেট C হয়নে আকৌ থাকিব সেট D ঠিক সেইদৰে তোমাৰ যেনেদৰে সেট A সেট B সেট C সেট D চাৰিটা সেট থাকিব ঠিক সেইদৰে OMR शीटটো চাৰিটা সেট থাকিব তোমাৰ ভাগ্যত যেটো সেট পৰে সেই সেটৰ সেম তোমাৰ কি দিব এনসাৰ शीट দিব চোৱা ধৰি লৈছো ইয়াতে D শেড আছে হয়নে বা তোমাৰ সেট A পৰিছে তুমি কি কৰিবা OMR शीटটো তোমাৰ সেট A টোহে বাছি লবা এটো আকৌ ভুল নকৰিবা কেতিয়াও তুমি কি কৰিবা OMR शीटটো সেট A থকাটো বাছি লবা চোৱা ধৰি লৈছো মই এটো সেট A আছে তোমাৰ যে সেট A হল তোমাৰ ভাগ্যত পৰিছে গতিকে তুমি এই নাম ৰোল নম্বৰখিনি লিখাৰ পিছত তুমি এতিয়া কুৱেশ্যনত যাবা হয় না নহয় গতিকে চোৱা কুৱেশ্যন নম্বৰ 1 ৰ ফাৰ্ষ্ট চোৱা কুৱেশ্যনত চোৱা ধৰি লৈছো এটো সেট A কুৱেশ্যন তুমি এনেকৈ হেৰি কৰিবা এনেকৈ কুৱেশ্যনটো হেৰি কৰিবা হেৰি কৰাৰ পিছত তুমি সেট A কুৱেশ্যন নম্বৰ 1 MCQ ভালকে চাবা কুৱেশ্যন নম্বৰ 1 আমি ধৰি লৈছো যে এইটো কুৱেশ্যন দিছে ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 1 ৰ তুমি কি কৰিবা এনেকৈ কুৱেশ্যন নম্বৰ 1 ৰ ধৰি লৈছো যে কোনটো শুদ্ধ হ'ব চোৱা ধৰি লৈছো C টো শুদ্ধ গতিকে তুমি কি কৰিবা কুৱেশ্যন নম্বৰ 1 ৰ C যেটো আছে এটো এনেকৈ ধুনীয়াকৈ কি কৰিবা পুৰ কৰিবা পুৰ যে কৰিবা তুমি আকৌ চাবা যে বাহিৰত যাতে ওলাই নাযায় বাহিৰত ওলাই গলি তোমাৰ কি হ'ব মাৰ্ক কাটাৰ খুব চান্স থাকে গতিকে খুব সাৱধানে এই বস্তুটো এনেকৈ পুৰ কৰিবা আৰু এটা ষ্টুডেন্টে বহুত ভুল কৰে যে বৃত্তটোৰ মাজৰ পৰা ষ্টাৰ্ট কৰে বহুত ষ্টুডেন্টে তুমি কি কৰিবা বৃত্তটো পুৰ কৰিব হলে কি কৰিবা এই বাহিৰৰ অংশৰ পৰা তোমালোকে হেৰি কৰি ভিতৰত এনেকৈ আনিবা তেতিয়াহে তোমাৰ OMR টো শুদ্ধ ৰূপত তোমাৰ বিবেচিত হ'ব হল এনেকৈ তোমালোকে কৰি 45 টা MCQ থাকিব 45 টা MCQ ধুনীয়াকৈ এনেকৈ কৰিবা ইয়াৰ পিছত তোমাৰ ইয়াতে তলত থাকিব যে ফুল সিগনেচাৰ অফ দা কেণ্ডিডেট উইথ ডেট তোমাৰ ফুল নেম লিখিব লাগিব তুমি সিগনেচাৰ কৰি থৈ দিলে নহব টিচাৰৰ নিচিনা তোমাৰ এডমিটত যেটো নেম আছে সেই নেমটো লিখি ইয়াতে ডেটটো লিখি দিব লাগিব ইয়াৰ পিছত ইয়াতে তোমাৰ যিজন তোমাৰ পৰীক্ষাৰ ডিউটিত থাকিব তেখেতে কি কৰিব ইয়াতে সিগনেচাৰ কৰি ডেট লিখিব গতিকে তোমাৰ কাম কি হ'ব যে তুমি ফাৰ্ষ্ট নিজৰ নামখিনি লিখিবা ওপৰত মই দেখুৱাৰ দৰে তুমি ফাৰ্ষ্ট ইয়াতে নিজৰ নামখিনি লিখাৰ পিছত তুমি তলত যাব লাগিব আৰু এটা কথা ধ্যান দিবা ইয়াতে তোমাৰ থাকিব ফটো বুজি পাইছানে মেট্ৰিকত তোমাৰ ইয়াত থাকিব ফটো ইয়াৰ পিছত ফটো চাইহে তুমি এইখিনি পুৰ কৰিবা পুৰ কৰাৰ পিছত তুমি কুৱেশ্যন এনসাৰখিনি এনেকৈ ধুনীয়াকৈ এটেম্প কৰিবা ঠিক আছে এতিয়া মই লং কুৱেশ্যন কেনেকৈ এনসাৰ शीटত লিখিবা এইটো शीटটো দেখুৱাই দিছো চোৱা লং কুৱেশ্যনৰ কাৰণে তোমালোকক আকৌ এক্সট্ৰা शीट এখন দিব গতিকে তোমালোকে লং কুৱেশ্যনটো কি কৰিব লাগিব এনেদৰে তোমাৰ নিজৰ নাম আৰু এনেকৈ লিখিব লাগিব চোৱা মই দেখুৱাই দিছো এডমিটত থকাৰ দৰে তোমাৰ নিজৰ নাম এতে লিখিবা কেণ্ডিডেট নেম ৰোলটো লিখিবা ঠিক সেইদৰে আগৰটো নিচিনাই তাৰপিছত নং লিখিবা তাৰপিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমাৰ যেটো থাকিব সেইটো লিখিবা ইয়াৰ পিছত চেণ্টাৰৰ নামটো এডমিটতে থাকিব সেইটো লিখিবা লিখাৰ পিছত তুমি কি কৰিবা ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ইয়াতে লিখিবা কুৱেশ্যন নম্বৰ ইমান এনেকৈ ষ্টাৰ্ট কৰিবা চোৱা যেহেতু তোমালোকৰ 45 টা MCQ থাকিব
গতিকে 46 ৰ পৰা ষ্টাৰ্ট কৰিবা কি কৰিবা এনেকে লিখিবা যে answer to the question nong 46 এনেকে 46 ৰ পৰা ষ্টাৰ্ট কৰিবা ধুনিয়াকে answer sheetত যেটো তোমাৰ লং কুৱেশ্যনৰ কাৰণে তোমাক এটা বহি দিব হেতুত লিখিবা 46 ৰ পৰা ষ্টাৰ্ট কৰিবা গতিকে 46 এনেকে সলিউশন কৰি গৈ থাকিবা ইমান দীঘলকে যদি মনত নাথাকে সিধা এনেকে লিখিবা কুৱেশ্যন নং 46 এনেকে লিখি এতে সলিউশন মেথছৰ ক্ষেত্ৰত সলিউশন লিখিবা বা এনসাৰ লিখিলেও হ'ব এটা কথাই ইয়াৰ উপৰি তোমালোকৰ মেট্ৰিকত কেনেকে লিখে হেতুৰ কাৰণে যদি এটা ডেডিকেটেড ভিডিও লাগে কবা গতিকে হেতুৰ কাৰণে যদি এটা ডেডিকেটেড ভিডিও লাগে তোমালোকে মোক আজি এটো ভিডিওৰ কমেন্টত কৈ দিবা কাৰণ মেট্ৰিক পৰীক্ষাত যিমান তুমি আখৰখিনি কটাকটি নকৰাকে বা পৰিপাটিকে লিখিবা সিমান তোমাৰ নম্বৰ পোৱাৰ চান্স থাকে বুজি পাইছা কেনেকে লিখিব লাগিব বা বহিত কেনেকে আস্তা নিব লাগিব হেতুৰ কাৰণে মই এটা ডেডিকেটেড ভিডিও লৈ আনিম তোমালোকৰ কাৰণে গতিকে আজিৰ ভিডিওটো অকমান যদি সহায় হৈছে আজিৰ ভিডিওটো লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ কাৰণে যিমান বিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট টিপছ আছে গুটেইখিনি লৈ আনিম গতিকে আজিৰ ভিডিওটো ইমানেই আছিল আজিলৈ আহিছো ধন্যবাদ